তেওঁৰ অবিহনে আজি দিনটোতে আমি দুয়ো যুৱ জীৱনৰ পাতনি মেলিছিলোঁ, কিন্তু তেওঁ মোক এই পৃথিৱীত অকলশৰীয়া কৰি থৈ গুচি গ'ল। কিন্তু মই কেনেকৈ জীয়াই থাকিম তেওঁ অলপো ভাবি নাজানে। আজি মই অকলশৰীয়া মই। তুমি ক'ত গুচি গ'লা? কিয় মোক অকলে এৰি থৈ গুচি গ'লা? আজি যদি তেওঁ মোৰ কাষত থাকিলেহেঁতেন, মোক আহি শুভেচ্ছা জনালেহেঁতেন, মোক মৰমেৰে মাতিলেহেঁতেন, কিন্তু সেয়া কৰিবলৈ তেওঁ আজি মোৰ ওচৰত নাই। তেওঁ মোক অকলে এৰি থৈ এই পৃথিৱীত গুচি গ'ল চিৰদিনৰ বাবে। মই যে অকণমানি ছোৱালীজনী তাইক কেনেকৈ জীয়াই থাকিম? তেওঁ এবাৰো ভাবি নাজানে মই কিমান কষ্ট পাইছোঁ তোমাৰ অবিহনে। তুমি জানানে মই কেনেকৈ জীয়াই থাকিম? মই কেনেকৈ আগবাঢ়ি যাম জীৱনত তোমাৰ অবিহনে? কি হ'ল তোৰ? ৰাতিপুৱা এনেদৰে শিলপৰা কপৌৰ দৰে থিয় হৈ কি ভাবি আছ? ঘৰখনত যে কিমান কাম ৰাতিপুৱাৰ পৰা সেইটো নাজানো নেকি? শুই উঠিয়ে ঘৰৰ কাম বনবিলাক কৰিব লাগে নে এনেদৰে থিয় হৈ ভাবি চিন্তি থাকিব লাগে? ল'ৰাটো মোৰ ওচৰৰ পৰা আঁতৰাই লৈ গ'লি। এতিয়া এনেদৰে চিন্তা ভাৱনা কৰি দিনবোৰ পাৰ কৰিলে নহ'ব। ঘৰখনৰ কামবিলাক সোনকালে কৰ, বুজিছ নহয়? মা, আপুনি কিয় এনেদৰে কৈছে? মইচোন ঘৰখনৰ সকলো কামেই নিয়াৰিকৈ কৰি আহিছোঁ। আজি মাত্ৰ এই দিনটো মোৰ তেওঁলৈ বহুত মনত পৰিছে। সেইবাবে অকণমান জিৰণি লৈ মই তেওঁক মনত পেলাইছোঁ। মই কৰিম দিয়ক মা, মই সকলোৱে কৰিম। আৰু শুন, আগতে মোৰ ল'ৰা আছিলে, সেইকাৰণে এই ঘৰত তই আছিলি। তোক আমি মৰম কৰি ৰাখিছিলোঁ। এতিয়া মোৰ ল'ৰাও নাই, আৰু তোক মই এনেদৰে সদায় ইয়াত ৰাখিব নোৱাৰোঁ। তই মা বাপেৰ ঘৰলৈ গুচি যাবি, বুজিছ নহয়? মা, আপুনি মোক কিয় এনেদৰে কৈছে? মই মোৰ মা দেউতাৰ ঘৰলৈ কিয় গুচি যাম? এইখন মোৰ ঘৰ, মোৰ মানুহজনৰ ঘৰ। তেওঁ নাথাকিলেও তেওঁৰ স্মৃতিকে লৈ মই জীয়াই থাকিব লাগিব। মই মোৰ ছোৱালীজনী ডাঙৰ কৰিব লাগিব। আপুনি মোক কিয় এনেদৰে কৈছে? মই কিয় কৈছোঁ তই ভালদৰে জানো। নন্দিনী আৰু অৰূপ এতিয়াও আছে মোৰ সন্তান হিচাপে, গতিকে সিহঁতক মই বিয়া পাতি দিব লাগিব। এই ঘৰৰ সা সম্পত্তি এতিয়া তোৰ নামত নহয়, মই সিহঁতৰ নামত খৰচ কৰিব লাগিব। গতিকে তই তোৰ মা বাপেৰ ঘৰলৈ গুচি যা। মা, আপুনি আপোনাৰ ডাঙৰ সন্তানটোক এনেদৰে অৱহেলা কৰিছে। আজি আপোনাৰ সেই কণমানি নাতিনী যদি আপোনাৰেই নহয় জানো? আপোনালোকৰে অংশ নহয় জানো তাই? আপুনি তাইক এনেদৰে কিয় অৱহেলা কৰিছে? আপোনাৰ ল'ৰাই আত্মাই বহুত কষ্ট পাব। আপুনি এনেকুৱা নকৰিব মা। মই মোৰ ঘৰলৈ কেতিয়াও যাব নোৱাৰোঁ। মই ইয়াতে থাকিম, লাগিলে আপুনি মোক যিয়ে নকওক কিয়। মই ঘৰখনৰ সমস্ত কাম মই অকলে কৰিম। আপুনি প্লিজ মোক ইয়াৰ পৰা যাবলৈ নক'ব মা। মই তেওঁৰ স্মৃতিক এৰি থৈ গুচি যাব নোৱাৰোঁ কেতিয়াও। যদি তোৰ এইখন ঘৰত থাকিবলৈ ইমানেই ইচ্ছা আছে, তেনেহ'লে তই চলিব পৰাকৈ তোৰ মা বাপেৰ ঘৰৰ পৰা টকা পইচা বিচাৰিবি। মই তোক খৰচ পাতি বহন কৰি থাকিব নোৱাৰোঁ, বুজিছ? নালাগে মা, আপুনি মোক খৰচ বহন কৰিব কেতিয়াও নালাগে। মই মোৰ নিজৰ ৰাস্তা নিজে উলিয়াই লওঁ। মাত্ৰ আপুনি মোক এইখন ঘৰত থাকিবলৈ দিয়ক। মোক এইখন ঘৰৰ পৰা যাবলৈ কেতিয়াও নক'ব। মই তেওঁৰ স্মৃতিক এৰি থৈ কেতিয়াও যাব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। কথা ক'ব আহিছে। মা, মোৰ বহুত ভোক লাগিছে। তুমি মোক কিবা এটা খাবলৈ দিয়া না মা। ৰ'বা মাজনী, মই তোমাক কিবা এটা খাবলৈ দিম। মা, মই জানো তুমি বহুত মন মাৰি আছা, বহুত দুখত আছা। তোমাক আইতাই বহুত গালি পাৰিছে ন মা? মই শুনিছোঁ নহয়, আইতাই যে তোমাক গালি পাৰি থকা। নহয় মাজনী, আজি মোৰ তোমাৰ পাপালৈ বহুত মনত পৰিছে, সেইবাবেহে মই এনেকৈ আছোঁ। তুমি এইবিলাক কথা গুৰুত্ব নিদিবা। আইতাৰ কথা তুমি গুৰুত্ব নিদিবা মাজনী। তুমি মাত্ৰ ভালদৰে পঢ়া শুনা কৰা। তুমি ভালকৈ ডাঙৰ হ'ব লাগিব, ভাল মানুহ হ'ব লাগিব। ব'লা মাজনী, মই তোমাক কিবা এটা খাবলৈ দিমগৈ। অ' মা, আমাৰ পাপা থকা হ'লে আমাক বহুত মৰম কৰিলেহেঁতেন ন মা? কিন্তু যে আমাক আইতাহঁতে একেবাৰে মৰম নকৰেচোন। তোমাক অনবৰত গালিয়ে পাৰি থাকে, মোকো মৰম নকৰে। কিয় মা, কিয়? মাজনী, তুমি কিয় কান্দিছা? তুমি কান্দিলে মই আৰু দুখ পাম। তুমি নেকান্দিবা মাজনী। মই আছোঁ নহয় তোমাৰ ওচৰত। মই তোমাক কেতিয়াও কষ্ট পাবলৈ নিদিওঁ, কেতিয়াও নিদিওঁ। ব'লা, মই তোমাক কিবা এটা খাবলৈ দিমগৈ মাজনী। তুমি এনেদৰে কান্দিলে মই বৰ দুখ পাওঁ। নেকান্দিবা মাজনী, নেকান্দিবা। অ' মা, আমাৰ পাপা থকা হ'লে আমাক বহুত মৰম কৰিলেহেঁতেন। কিন্তু আমাক পাপা
চিমি কি হ'ল তোমাৰ কিমান টেনশ্যনত থকা যেন লাগিছে যে নহয় অয়ন মোৰ কিবা চিন্তা লাগি থাকে জানানে আমাৰ ভালপোৱাত যদি আমাৰ ঘৰ দুখনে সন্মতি নিদিয়ে তেতিয়া কি হ'ব কোৱাচোন তুমিও যে আৰু দেই চিমি কি যে কথাবোৰ ভাবি থাকা দেই এনেই টেনশ্যন লৈ থাকা তোমালোক ছোৱালীবিলাকে বেছিকৈ ভাবা এনেকুৱা একো নহয় আমাৰ ভালপোৱাক আমাৰ ঘৰ দুখনে স্বীকৃতি দিব তুমি চিন্তা নকৰিবা তুমি মাত্ৰ টেনশ্যন নল'বা বিন্দাছ থাকা আৰু হেপী হৈ থাকা মোৰ নিচিনাকৈ মানুহৰ জীৱনটো জীয়াই থকা দিনকেইটাহে ইমান টেনশ্যন ল'লে কি হ'ব কোৱাচোন তথাপিও অয়ন মোৰ যেন কিবা এটা বৰ ভয় লাগি থাকে আৰে পাগলীজনী কি যে কথাবোৰ তুমি টেনশ্যন লৈ থাকা নহয় এইবিলাক সৰু সুৰা কথা চিন্তা কৰি নাথাকিবাচোন ব'লা আমি কিবা এটা খাই লওঁগৈ অয়ন তুমি বাৰু মোৰ লগত সদায় এনেকৈ থাকিবানে আৰে কিয় নাথাকিবা কচিমি মই তোমাৰ লগত 7 জনমৰ বাবে একেলগে থকাৰ প্ৰতিশ্ৰুতি দিছোঁ তুমি আকৌ এইবিলাক কি প্ৰশ্ন কৰি আছা এইবিলাক ধেমালি নকৰি নাথাকিবা দেই ব'লা এতিয়া অয়ন তুমি যে এনেকৈ ক'লে মই বহুত সাহস পাওঁ জানা বহুত সাহস পাওঁ চিমি মই কৈছিলোঁ নে আমাৰ ভালপোৱা ছাকচেছ হ'বই এয়া চোৱা আজি মই তোমাৰ কাষত আৰু তুমি মোৰ কাষত চিৰ জীৱনৰ বাবে আমি দুয়ে লগৰী হ'লোঁ অয়ন সঁচাকৈ মই নিজকে বিশ্বাস কৰিব পৰা নাই আমি যে দুয়োৰে বাবে চিৰ জীৱনৰ সংগী হৈ গ'লো আমাৰ ভালপোৱা যে সফল হ'ল সঁচাকৈ এতিয়া যে মোৰ কোনো টেনশ্যন নাই জানা কাৰণ তুমি মোৰ সদায় কাষতে থাকিবা অঁ চিমি আজিৰ পৰা আমি দুই এক হৈ গ'লোঁ আজিৰ পৰা তুমি মোৰ কাষত আৰু মই সদায় তোমাৰ কাষত থাকিম মই তোমাক প্ৰতিশ্ৰুতি দিলোঁ তুমি ঠিকেই কৈছা আজিৰ পৰা মই তোমাৰ বাবে আৰু তুমি মোৰ বাবে সঁচাকৈ আজি যেন পৃথিৱীৰ সকলোতকৈ সুখী নাৰী মই সকলোতকৈ তুমি গুচি গ'লাগৈ মিছাৰ প্ৰতিশ্ৰুতি দি মোক গুচি গ'লাগৈ গুচি গ'লাগৈ এনেদৰে মোক আৰু ছোৱালীজনীক অকলশৰীয়া নিঃসংগ কৰি থৈ তুমি চিৰদিনৰ বাবে মোৰ পৰা আঁতৰি গুচি গ'লা ক'ত গুচি গ'লা ক'ত গুচি গ'লা চোৱা আজি তোমাৰ অবিহনে মই কিমান নিথৰুৱা মই জানো তুমি মোক দূৰৰ পৰা চাই আছা মোক আশীৰ্বাদ কৰিবা আৰু মই যাতে তোমাৰ এই ছোৱালীজনীক লৈ জীৱনত আগুৱাই যাব পাৰোঁ তোমাৰ ছোৱালীজনীক মই মানুহ কৰিব পাৰোঁ তুমি মোক আশীৰ্বাদ দিবা আৰু মই অকলে বৰ অসহায় হৈ পৰিছোঁ তুমি মোক শক্তি দিয়া আৰু মই যাতে তোমাৰ ছোৱালীজনীক মানুহ বনাব পাৰোঁ তোমাৰ লগত কটোৱা মোৰ প্ৰতিটো মুহূৰ্ত মোৰ স্মৃতি হৈ ৰ'ব মই জানো মই জীৱনৰ এই সংগ্ৰামখনত অকলে যুঁজ দিব লাগিব কিন্তু কি কৰিম কোৱাচোন তুমি যদি মোৰ কাষত থাকিলা হয় আজি মই ইমান অসহায় বোধ নকৰিলোঁ হয় কিন্তু এতিয়া মই যেন তেনেই অকলশৰীয়া হৈ পৰিলোঁ তোমাৰ মায়ে মোক ভাল নাপায় তোমাৰ পৰিয়ালৰ মানুহে মোক ইয়াৰ পৰা গুচি যাবলৈ কৈছে মোৰ ছোৱালীজনীকো তেওঁলোকে অথচ মৰম নকৰে এনেকৈ মই কেনেকৈ থাকিম কোৱাচোন তুমি আঁতৰ পৰা চাই আছানে বাৰু মই কেনেকৈ যুঁজ দিম তুমি মোক সাহস দিয়া